নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ভয়ংকৰ খবৰ। আপোনালোকে গমেই পাইছে জুবিনদাৰ মৃত্যু এতিয়া তীব্ৰতৰ হৈ আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ন্যায়ৰ দাবীৰে চলাইছে উত্তাল প্ৰতিবাদ একাংশই। দিবলৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ য'তেই পলাই নাথাকক কিয় আমি বিচাৰি উলিয়াম। ৰাজনীতিক লিংকৰ সুবিধা লৈ ছিংগাপুৰলৈ লৈ গৈছিল জুবিন গাৰ্গক, কিন্তু তাৰ পৰা জুবিন গাৰ্গক কিয় সুস্থ শৰীৰত উভতাই অনা নাই? আৰু এই ঘটনাক লৈ এইবাৰ বীৰ লাচিত সেনাই জাঙুৰ খাই উঠিছে। লাচিত সেনাৰ প্ৰশ্ন, যদি এনেকুৱা ভুল নাছিল তেন্তে কিয় ফেচবুক একাউণ্ট ডিলিট কৰিব লগা হৈছিল? জুবিন গাৰ্গৰ ঘটনাত জড়িত থকা সকলো লোকক এৰেষ্ট কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে তেন্তে ৰাজপথত আমি জংগী আন্দোলন আৰম্ভ কৰিম। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত পাতালত থাকিলেও আমি উলিয়াই আনিম। লাচিত সেনাৰ আহ্বান, চৰকাৰে এই বেপাৰীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে তেওঁলোকক। জুবিন গাৰ্গৰ এই সম্পূৰ্ণ ঘটনাটো পৰিকল্পিত বুলি আখ্যা দিছে লাচিত সেনাই। এবার রাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু তাৰ মাজতে জুবিন গাৰ্গৰ দুগৰাকী বন্ধু যতীন বৰা আৰু ৰবি শৰ্মাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ৰবি শৰ্মাই ক'লে, জুবিনৰ ঘটনাৰ পাছতো ছিংগাপুৰত শ্যামকানু মহন্তই বেপাৰ কৰি আছিলে আৰু কিদৰে শ্যামকানু মহন্তৰ ফেষ্টিভেল জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল, এই প্ৰশ্ন কৰিছে ৰবি শৰ্মাই। আনফালে যতীন বৰাই ক'লে, অসমীয়াৰ হিয়াৰ আমুঠি জুবিন গাৰ্গক কেৱল ব্যৱহাৰ কৰা হৈছে। জীৱনত মই কেতিয়াও শ্যামকানু মহন্তক ক্ষমা নকৰোঁ বুলি মন্তব্য কৰিছে ৰবি শৰ্মাই। আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ'ল, কিন্তু ইয়াৰ পাছতো ব্যৱসায় চলাই আছিল ছিংগাপুৰত কেইটামান বেপাৰীয়ে বুলি এইবাৰ আখ্যা দিছে যতীন বৰাই। আপোনালোকে ইতিমধ্যে গমেই পাইছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এতিয়া তীব্ৰতাৰে চলিছে তদন্ত। CIDয়ে চলাইছে তদন্ত। তাৰ পাছতেই লাহে লাহে ওলাই আছে সমগ্ৰ ঘটনাৰ ৰহস্য। কেইবাটাও বেপাৰীয়ে এনেধৰণৰ কাণ্ড কৰিছিল। এপ্ৰিল মাহৰ পৰাই ষড়যন্ত্ৰ ৰচা হৈছিল জুবিন গাৰ্গক মৃত্যুক লৈ, আৰু সেই ষড়যন্ত্ৰ আজি পুনৰ বাস্তৱত পৰিণত হৈছে। এপ্ৰিল মাহৰ পৰাই সিদ্ধাৰ্থ আৰু কেইটামান শ্যামকানু মহন্তই কেইটামান এনেধৰণৰ বেপাৰীয়ে ষড়যন্ত্ৰ কৰি আহিছিল জুবিন গাৰ্গক ছিংগাপুৰত লৈ গৈ এনেকুৱা মৃত্যুমুখত ঠেলি দিয়াৰ বাবে। আৰু সেই ষড়যন্ত্ৰ আজি পুনৰ বাস্তৱত পৰিণত হৈছে। যদিও তেওঁলোকে ক'তো পলাই থাকিব নোৱাৰিব, অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। আৰু হিমন্ত বিশ্ব শৰ্মাই অতি তীব্ৰতাৰে আহ্বান জনাইছে তদন্ত কৰিবলৈ।